নমস্কাৰ বন্ধুসকল, আকৌ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এটা ব্লগ লৈ। তো আজি আমি গৈ আছোঁ গোলাঘাট চিলিং ষ্টেচন। তো চিলিং ষ্টেচনত কি পায় কি নাপায় সকলোবোৰ আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক। বহুত মানুহে নাজানেও মানে চিলিং ষ্টেচন মানে কোনডোখৰত আছে কি কথা। তো আমিও প্ৰথমবাৰ গৈ আছোঁ এতিয়া চিলিং ষ্টেচন, যিটো এখন ট্ৰেইনৰ ষ্টাইলত মানে ৰেষ্টুৰেণ্ট বনাইছে। তো হয় অনুভৱ মানে দেখামে আজি তই কি খাবি কৈ দে আকৌ। মই আজি খাম চিলি চিকেন আৰু বিৰিয়ানী আৰু ইমানকেইটাই খাব বোলে, দুটাহে খাব বোলে, কিন্তু তাৰ প্লেটৰ লগত তাৰপিছত চাব কিমান ফুল হৈ থাকিব। চাৰিজন এইফালে নুমল, তাৰপিছত আৰু চুইটা আৰু এইফালে নৰেন গাড়ী চলাই আছে। তো এতিয়া আমি বৰ্তমান পাইছোঁ ফৰকাটিং পাইছোঁ ইয়াৰ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গম পাইছা নাই, মাৰুৰ ঘৰ একদম মজা লাগে। ফৰকাটিং অভাৰব্ৰিজ। বন্ধুসকল, আহি বৰ্তমান আমি পাইছোঁহি এতিয়া গোলাঘাট টাউন। পানী এনেই অকণমান ৰাস্তাতে হৈছে, আমাৰ সেই গাঁত গুটিটাতো বেছিহে হ'ব নেকি। দলং দেই ৰাইজসকল, এইখনে দিন অকল চিলিং ষ্টেচন আমি পাইছোঁহি আৰু। তো কি পায় কি নাপায় সকলোবোৰ আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকক। দৈবুং নদী পাৰ হৈছোঁ এতিয়া আমি। এইখন হৈ গ'ল আমাৰ দৈবুং নদী দলঙৰ ওপৰত এতিয়া বৰ্তমান পাই গ'লোহি বন্ধুসকল চিলিং ষ্টেচন। এইখন হৈ গ'ল মজা। তো চাই থাকক বন্ধুসকল ভিডিঅ'টো। দেৰি হ'ব খালি। গৈ আছোঁ আমি এতিয়া বৰ্তমান। আৰু এইফালে ফ্ৰণ্ট চাইডত হৈ গ'ল পেট্ৰল পাম্প, ইণ্ডিয়ান অইল দেখিছে। হেল্ল' পাই আছোঁহি আৰু দেই। আৰু এইফালে হৈ গ'ল আমাৰ গোলাঘাট চাইডৰ পৰা অহা ৰাস্তাটো। প্ৰথমবাৰ এনেকুৱা ৰেষ্টুৰেণ্টত আহিছোঁ, ইউনিক মানে ট্ৰেইনৰ। আছোঁ এতিয়া চিলিং ষ্টেচনলৈ, ভিতৰলৈ যাওঁ। তো কি পায় দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক সকলোৱে। এইখন হৈ গ'ল ট্ৰেইনখন, ইঞ্জিন নাইকিয়া চি নাইকিয়া। লেম্পকেইটা মজা আনিছে। তো গাইজ লেম্পকেইটা লাগিছে কমেণ্ট কৰি জনাব। এইফালে আমাৰ সোমালে, এইফালে ময়ো সোমাই গৈ আছোঁ। মজা চেঁচা হয়। টিভি চাই আছে। এইটোহে মজা লাগিছে। এতিয়া পেট্ৰল পাম্পহে ওলাইছে আৰু। এইফালে মেনু আহি গ'ল, অৰ্ডাৰহে দিব লাগে আৰু। ইংলিছ গান শুনি আৰু বুকিং কৰি মেলি আৰু খাই থওক আৰু আপোনালোকে। এইখন হৈ গ'ল মেনুখন। চৈতা এতিয়া চাই আছে আমাৰ মেনুখন, কি অৰ্ডাৰ দিয়া হয়। এতিয়া গৈ আছোঁ আমি ওপৰলৈ। এইফালে আৰু ওপৰলৈ আৰু এইফালে এটা আছে। এইফালেও হৈ গ'ল ওপৰত। এতিয়া ওপৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ। এইফালে হৈছে ফ্ৰণ্ট চাইডত যিটো তেলৰ BSC। এইকেইখন হৈ গ'ল আমাৰ ড্ৰামৰ চকী।
দেখিবলৈ পাইছে নদীখন এখন ওপৰৰ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ সুন্দৰকৈ চাওক এইফালেও এটা BSc এইফালে ফটো মৰাত ব্যস্ত আমাৰ এইসকল আগফালে দেখুৱাই দিছোঁ ভিউটো কেনেকুৱা লাগে এইফালেদি একেবাৰে ওপৰত আছোঁ আমি এতিয়া বৰ্তমান এইফালে গৈ আছোঁ এইফালৰ পৰা কেনেকুৱা লাগে দেখুৱাই দিছোঁ ফ্ৰণ্ট ছাইডটো যিহেতু ফাটি এইফালে হৈ গ'ল আগফালে ছাইডটো যিহে এইফালেও 4জনকৈ বহিব পাৰিব কেনেকুৱা লাগিছে মজা এয়া হৈ গ'ল আমাৰ গাড়ীখন এইফালে তলত এইফালে আমাৰ আগত আছেগৈ আৰু কেইজনমান আগ নহয় আৰু পিছফালে এইটো আমাৰ এতিয়া অৰ্ডাৰ দিয়াৰ বস্তু হৈ গ'ল মানে তো এতিয়া গৈ আছোঁ ওপৰৰ পৰা আমি তললৈ খাবৰ কাৰণে তো এইফালে বাহিৰতে হাত চাত ধুই ল'ব পাৰিব হাত মুখবোৰ চব ড্ৰামেই আৰু এইটো ড্ৰাম যিহেতু আমাৰ অৰ্ডাৰ আহি গ'ল এইফালে আমাৰ বিতৰণত লাগি গ'ল লেগ পিচ বিৰিয়ানী লেগ খানা পিনা খাই বৈ মেলি আৰু ওলাই কৰি আহিছোঁ আৰু দেই পেটটো ডাঙৰ ডাঙৰ কৰি আৰু এতিয়া আকৌ ইয়াত বাহিৰত ফটো কপি মাৰি লওঁ তো এতিয়া মই বাহিৰৰ পৰা চিনেমেটিক শ্বটটো সুন্দৰকৈ দেখুৱাই দিওঁ আপোনালোকক চাই থাকক ভিডিঅ'টো বাহিৰৰ পৰা কেনেকুৱা লাগে বন্ধুসকল আমি এতিয়া বৰ্তমান চিলি ষ্টেচনৰ পৰা মানে খানা পিনা খাই বৈ মেলি ওলাই আহিছোঁ তো কেনেকুৱা লাগিলে নমলে আমাক ক'ব এতিয়া খানাটো খাই ভাল লাগিলে বাৰু ভাল লাগিলে আৰু এইবিলাক চুইটা কওক কেনেকুৱা লাগিলে মজা মজা ন কেনেকুৱা লাগিলে ক'লে তো আহিব আপোনালোকৰ তাৰমানে একদম ফাটি কৈছোঁ নহয় একদম ধুনীয়া এটা ভিউ পাব আপোনালোকে ফেমিলিৰ লগতো আহিব পাৰিব লগৰ ফ্ৰেণ্ডৰ লগতো আহিব পাৰিব গাৰ্লফ্ৰেণ্ডৰ লগতো আহিব পাৰিব একদম ফুল এনজয় কৰিব পাৰিব মানে আজি ইমানে আৰু বাই বাই